নগৰ ৰূপহীত ভূমিকেন্দ্ৰিক সংঘাত এডোখৰ ভূমিক লৈ দুটা পক্ষৰ অৰিয়াৱৰি আদালতৰ ৰায়ৰ পাছতো আঁতৰা নাই সংঘাত নগৰ ৰূপহীত এডোখৰ ভূমিক লৈ দুই ফৈদৰ মাজত তীব্ৰ সংঘাতৰ সৃষ্টি হৈছে উল্লেখযোগ্য যে ৰূপহী ৰাজচক্ৰৰ অন্তৰ্গত চাইদৰীয়া মৌজাৰ 84 দাগৰ 94 পট্টাৰ 2 বিঘা ভূমিৰ দাবীদাৰ ওলাইছে দুটাকৈ পৰিয়াল তথ্য অনুসৰি 1968 চনত ৰূপহীৰ তেলিয়া চাপৰি টুপৰ নবাব আলীৰ পৰা আব্দুল ৰছিদে 2 বিঘা মাটি ক্ৰয় কৰি আজিলৈকে ভোগ দখল কৰি খাই আছে নগৰ জিলাৰ ৰূপহীত ইয়াত দেখা গৈছে চাইদৰীয়া মৌজা ৰূপহী চাৰ্কলৰ চাইদৰীয়া মৌজাৰ দাগ নম্বৰ 84 পাট্টা নম্বৰ 94 যিডোখৰ মাটি বিবাদবান মাটি লৈ পেলাই আদালতত গোচৰ চলি আছিলে আৰু আদালতত গোচৰ চলাৰ পিছত এই মুহূৰ্তত দেখা গৈছে যে 29/11/2025 তাৰিখে এটা ইনজাংচন অৰ্ডাৰ ওলাইছে আৰু সেই অৰ্ডাৰত কোৱা হৈছে যে বিবাদবান ভূমিত সেকেন্ড পাৰ্টি যেটো অপজিশন পাৰ্টি তেওঁলোকে ইয়াত ইলিগেলি এন্ট্ৰেন্স কৰিব নোৱাৰিব তেওঁলোকৰ মানুহ ইয়াত মাটিডোখৰত আহিব নোৱাৰিব আৰু তেওঁলোকৰ কোনো ধৰণৰ মানুহ এই মাটিডোখৰ ইলিগেলি অকুপাইড কৰিব নোৱাৰিব কিন্তু দেখা গৈছে আজি যেটো পিটিশনাৰ পাৰ্টি অৰ্থাৎ আব্দুল ৰছিদৰ সতি সন্ততি যিসকল আছে তেওঁলোকৰ কৰ্মসূত্ৰে তেওঁলোকে যেহেতু বাহিৰত থাকে বিভিন্ন বিভাগত তেওঁলোকে চাকৰি কৰে এজন লণ্ডনত থাকে এজন নগাঁৱত থাকে বিভিন্ন বিভাগত চাকৰি কৰা সূত্ৰে তেওঁলোকে যেহেতু গাঁৱত নাথাকে আৰু তেওঁলোক আজি এই মাটিডোখৰত অহাৰ পিছত তেওঁলোকক বাধা প্ৰদান কৰিছে বুলি অভিযোগ উঠিছে ৰাজহ অভিযোগ উঠিছে আৰু মাটিডোখৰত তেওঁলোকে হাল চহাবলৈ ট্ৰেক্টৰ আনিবলৈ বিচাৰিছিল যদি আধা বাটতে তেওঁলোকক বাধা দিয়া হৈছে আৰু এনেধৰণে এই বিবাদবান মাটিত তেওঁলোকৰ দ্বিতীয় পক্ষৰ মানুহখিনিয়ে তেওঁলোক অভিযোগ কৰাৰ মতে এই মাটিডোখৰ আচলতে তেওঁলোকে বসুন্ধৰাৰ সময়ত তেওঁলোকৰ নামত বোলে তেওঁলোকৰ নামত এইটো নামজাৰি কৰা বুলি কৈছে তেওঁলোকৰ প্ৰত্যেক সম্পত্তি বুলি দাবী কৰিছে যদিও আচলতে দেখা গৈছে যে আব্দুল ৰছিদে এই মাটিডোখৰ 1968 চনত তেওঁলোকে ক্ৰয় কৰিছিল নবাব আলীৰ পৰা এই মাটিডোখৰ ক্ৰয় কৰাৰ পিছত তেওঁলোকে বিগত প্ৰায় 60 বছৰ ধৰি এই মাটিডোখৰ তেওঁলোকে ভোগ দখল কৰি খাই আছিলে আজি সেই মাটিডোখৰত হঠাৎ তেওঁলোকে বাধা প্ৰদান কৰিছে ইনজাংচন অৰ্ডাৰত তেওঁলোকে ভাইলেট কৰিছে তেওঁলোকে আদালতৰ অৰ্ডাৰটো ভাইলেট কৰিছে ভাইলেট কৰাৰ পিছত তেওঁলোকে মাটিডোখৰত অনাধিকাৰ প্ৰৱেশ কৰি যেটো অৰিজিনেল পক্ষ যেটো মাটিৰ প্ৰকৃত পক্ষ তেওঁলোকক বাধা প্ৰদান কৰে বুলি অভিযোগ কৰিছে পিতৃৰ মৃত্যুৰ পিছত পুত্ৰৰ নামত নামজাৰি হ'ল মাটি ভোগ দখলৰ বাবে যোৱা উত্তৰাধিকাৰীক বাধা দিলে অন্য পক্ষই 84 দাগত ইয়াত 8 বিঘা মাটি শমশেৰ আলীৰ নামত নামজাৰি আছিল শমশেৰ আলী 4টা ল'ৰাৰ নামত ইজমাইলি হিচাপত নামজাৰি হৈছে সমানে এই 6 বিঘা মাটিৰ ভিতৰত হুছেইন আলীয়ে বিক্ৰী কৰিছে শমশেৰ আলীৰ ল'ৰা আব্দুল হাছিমে বিক্ৰী কৰিছে শমশেৰ আলীৰ ল'ৰা নবাব আলীয়েও বিক্ৰী কৰিছে তাৰ ল'ৰাৰ থ্ৰু দি পেলাই 3 ভাগ গুচি গ'ল আৰু এটা ভাগ আছে সেইটো আমাৰ দেউতাকৰ ভাগ দেউতাকৰ এইটো পৈতৃক সম্পত্তি শমশেৰ আলী আমাৰ দেউতাক তাৰ পাছত দেউতাকৰ নাম হ'ল আব্দুল মালেক তাৰ পাছত তাৰ পৰা আমি ল'ৰা 5জন এইটো আমাৰ উত্তৰাধিকাৰীৰ সূত্ৰে নামজাৰি হৈছে এই মাটিটো কিন্তু এটা কথা হ'ল সিহঁতে যেটো মাটি কিনিছিল 4টা দাগত মাটি কিনিছিল 105 72 69 84 4টা দাগৰ পৰা মাটি কিনি পেলাই এইটো মাটি বলপূৰ্বকভাৱে ইহঁতে ইমান দিন খাইছে খোৱা মানে কি কোনো কাগজ পত্ৰ নাছিল বসুন্ধৰাৰ পাছত যদি আমি গম পালোঁ আমাৰ দেউতাকৰ মাটি এইটো আছে তেতিয়া আমি মাটি আমাৰ দখলত আনিছোঁ গতিকে সিহঁতে যেটো কাম কৰি আছে অলৰেডি মানে 2 নম্বৰী আব্দুল ৰছিদৰ মৃত্যুৰ পাছত উত্তৰাধিকাৰী সূত্ৰে ইফতিকাৰ আহমেদ আৰছাদ আহমেদ ডক্টৰ আলপিন মুস্তাক আহমেদ আৰু ডক্টৰ বজলুল বাহাৰ আহমেদৰ নামত নামজাৰি হয় এই ভূমিখিনি কিন্তু আশ্চৰ্যজনকভাৱে কিছুদিন ধৰি উক্ত মাটিডোখৰ তেওঁলোকৰ পৈতৃক সম্পত্তি বুলি দাবী কৰি একেখন গাঁৱৰে আব্দুল মালিকৰ পুত্ৰক্ৰমে জামাল উদ্দিন, সাহাব উদ্দিন, শফিক উদ্দিন, সেকান্দৰ আলী, শহীদুল্লাহ
অনাধিকাৰ ভূমিত প্ৰৱেশ কৰাৰ লগতে ভূমিৰ প্ৰকৃত গৰাকীক বিভিন্ন ধৰণৰ ভয় ভাবুকি আৰু বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে। নগাঁও চিভিল কোৰ্টত ৰুজু হ'ল গোচৰ। ঘটনা সন্দৰ্ভত ইতিমধ্যে নগাঁও চিভিল আদালতে 36/2025 নম্বৰত এটি গোচৰ ৰুজু হয় আৰু যোৱা 29 নৱেম্বৰত প্ৰথম পক্ষৰ ভূমিত দ্বিতীয় পক্ষৰ লোকক প্ৰৱেশ নিষিদ্ধ কৰি এটা আদেশ জাৰি কৰে যদিও আজি প্ৰথম পক্ষই তেওঁলোকৰ পৈতৃক সম্পত্তিক হাল বাবলৈ যোৱাৰ সময়ছোৱাতে দ্বিতীয় পক্ষৰ জামাল উদ্দিন, চাহাব উদ্দিন, ছফিক উদ্দিন, ছেকেণ্ডাৰ আলী আৰু শ্বহিদুল্লাহ বাধা প্ৰদান কৰে বুলি পক্ষৰ হৈ ডক্টৰ আলবিন মুস্তাক আহমেদে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰিছে। হয়বৰ গাঁৱৰ পৰা মোস্তাক কামাল আহমেদৰ সহযোগত ব্যুৰো ৰিপৰ্ট দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।